वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ম্যাথমেটিক্সৰ ফাৰ্স্ট ইউনিট টেষ্টৰ যেটো কোৱেশ্চন পেপাৰ আছে কোৱেশ্চন পেপাৰখন যদি তোমালোকৰ জিলাত ইউনিট টেষ্ট হৈ যোৱা নাই তেতিয়াহলে তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰি যাবা খুবই ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ইয়াতে যি এটা তোমাৰ শৰ্ট কোৱেশ্চন আছে মানে যিবোৰ MCQ হিচাপে আহিব পাৰে সেইখিনি মই তোমালোকক দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত লিংক দি দিছো তোমালোকে ক্লাস 10 লৈকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছ একেটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% কমন পাকৈ তোমালোকক মই প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ ম্যাথছৰ সায়েন্সৰ সোশ্যাল সায়েন্সৰ আৰু এছামিছৰ 100% তোমালোকে চ্যাপ্টাৰ वाइज MCQ পাবা তাৰ লগতে 100% চ্যাপ্টাৰৰ সলিউশন পাবা লগতে ইনসাইট কোৱেশ্চন পাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'লে তোমালোকে গোটেইখিনি তাতে পাই যাবা ঠিক আছে আৰু তোমালোকৰ কিবা প্ৰবলেম থাকিলে মই পাৰ্সোনাল WhatsApp নম্বৰো দি দিম তোমালোকে তাতেও কন্টাক্ট কৰিব পাৰিবা তো এটো সোৱা এটো তোমাৰ ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰ হয় বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে প্ৰথম কোৱেশ্চনটো কি কৈছে সোৱা ইয়াতে যদিও তোমাৰ শর্ট মার্কৰ কোৱেশ্চন হিচাপে আহিছে এইবোৰ কিন্তু MCQ তো আহে এইবোৰ প্ৰশ্ন ঠিক আছে MCQ কোৱেশ্চনে হয় ইয়াতে কেৱল তোমাৰ শর্ট মার্কৰ হিচাপে দিয়া হৈছে ইয়াতে রাইট টু ওয়ান নাম্বার হুইচ হোল বাট নট ন্যাচারাল এটা সংখ্যা লিখা যেটো তোমাৰ কি হয় পূৰ্ণ সংখ্যা হয় কিন্তু কি নহয় স্বাভাৱিক সংখ্যা নহয় ন্যাচারাল নাম্বার নহয় হেতু কি হ'ব সোৱা হোল নাম্বার আৰম্ভ হয় তোমাৰ 0 1 2 এনেকে তোমাৰ অসীমলৈ যায় আৰু তোমাৰ ন্যাচারাল নাম্বার আৰম্ভ হয় কোৰ পৰা 1 ৰ পৰা 1 2 3 এনেকে অসীমলৈ যায় ইনফিনিটি লৈ যায় হয়নে তো ইয়াতে সোৱা এই পাৰ্টি গুটেইখিনি তোমাৰ কি হয় ন্যাচারাল নাম্বার হয় কিন্তু এই 0 টো কি নহয় ন্যাচারাল নাম্বার নহয় তো এটা হোল নাম্বার হয় গতিকে এটোৰ आंसर কি হ'ব 0 এটোৰ आंसर হ'ব 0 বুজি পালানে তাৰ পিছত প্ৰশ্নটো সোৱা এটো কি কৈছে এক্সপ্ৰেছ ইন পার্সেন্টেজ এটো তুমি কি কৰিব লাগে শতাংশত নিব লাগে তো শতাংশত নিবলৈ হলে এটো তুমি কি কৰিব লাগিব জাস্ট তুমি এটো 100% এ মাল্টিপ্লাই কৰিব লাগিব হয়নে এটো 100% এ তুমি যদি মাল্টিপ্লাই কৰা তেতিয়া হলে এটো তোমাৰ কিমান আহিব এটো 5 আহিব হয়নে আৰু এফালে আহিব তোমাৰ কি তিনিটা 0 এটো হ'ব তোমাৰ কি आंसर তাৰ পিছত আছে ফাইন্ড দা কোয়াড্ৰেন্ট অফ -3 -4 যেটো -3 আৰু -4 যেটো কোঅৰ্ডিনেট আছে এটো তোমাৰ কোনটো কোয়াড্ৰেন্টত যাব অৰ্থাৎ কোনটো চুকত থাকিব এটো সোৱা মই তোমালোকক দেখাই দিছো গোটেইখিনি কোঅৰ্ডিনেট জিওমেট্ৰি পৰা হয় এইখিনি এটো তোমালোকে ভালদৰে চাই লোৱা এটো হৈছে তোমাৰ x এক্সিস আৰু এটো হৈছে কি y এক্সিস ঠিক আছে আৰু এটো হৈছে তোমাৰ অৰিজিন যাৰ তোমাৰ কোঅৰ্ডিনেট হৈছে 0 0 এফালে সোৱা এটো x এটো পজিটিভ হয় আৰু y টো কি হয় পজিটিভ হয় এটো হৈছে তোমাৰ ফাৰ্স্ট কোয়াড্ৰেন্ট এটো হৈছে সেকেন্ড কোয়াড্রেন্ট এটো হৈছে থার্ড কোয়াড্রেন্ট আৰু এটো হৈছে ফোর্থ কোয়াড্রেন্ট মনত ৰাখিবা তোমালোকে উল্টা পাল্টা নকৰিবা এটো প্ৰথম এটো দ্বিতীয় এটো থার্ড আৰু এটো হৈছে ফোর্থ ঠিক আছে তাৰ পিছত সোৱা এটো আহিছে x তোমালোকে মনত ৰাখিবা কোঅৰ্ডিনেট লিখিবলৈ হলে সদায় তোমাৰ কি কৰা হয় x ৰ ভ্যালুটো আগত আহে তাৰ পিছতে y ৰ ভ্যালুটো পুট কৰা হয় তো ইয়াতে সোৱা ইয়াতে তোমাৰ x ৰ ভ্যালুটো নেগেটিভ আছে যেহেতু লেফটত আছে আৰু ইফালে y টো ওপৰত আছে এটো কি হ'ব পজিটিভ হ'ব এটা সোৱা এই দুটা তুমি মনত ৰাখিলে বাকি দুটা তোমাৰ এনে মনত থাকে এটোৰ অপোজিট এটো হয় এই দুটা তোমাৰ কি হ'ব নেগেটিভ হ'ব আৰু এটোৰ অপোজিট এটো হৈ যাব মানে এটো হ'ব প্লাস মাইনাস তো ইয়াতে সোৱা যেটো পয়েন্ট আছে পয়েন্টটো আছে তোমাৰ -3 আৰু -4 দুইটা নেগেটিভ আছে দুইটা নেগেটিভ তোমাৰ কোনটোত আহিছে এটোত আহিছে এটো হৈছে থার্ড কোয়াড্রেন্ট গতিকে এটো তোমাৰ কোত যাব এটো থার্ড কোয়াড্রেন্টত থাকিব এটো হ'ব কি এটো থার্ড কোয়াড্রেন্ট অৰ্থাৎ তৃতীয় চুকতে এই বিন্দুটো থাকিব বুজি পাইছানে একেবাৰে সিম্পল হয় তাৰ পিছত কৈছে তোমাৰ ফাইন্ড দা এফসিসা এটো এফসিসা ওলাব লাগে অৰ্থাৎ ভুজ ওলাব লাগে ভুজ হলে তোমাৰ কি হয় ভুজ হলে সদায় x ৰ ভ্যালু হয় তো ইয়াৰে এফসিসা কি হ'ব 0 আৰু যদি তোমাৰ কি অৰ্ডিনেট বুলি কয় তেতিয়া হলে তোমাৰ কি হ'ব 3 হ'ব ঠিক আছে তাৰ পিছত কোৱেশ্চনটো সোৱা এটো হোৱাট ইজ দা কোঅৰ্ডিনেট অফ অৰিজিন ইমাটো ক'লে অৰিজিন অৰ্থাৎ মূল বিন্দুৰ স্থানাংক কিমান মূল বিন্দুৰ স্থানাংক হৈছে 0 0 মূল বিন্দুৰ স্থানাংক 0 0 এটো মনত ৰাখিবা এইবোৰ কিন্তু MCQ হিচাপে আহা কোৱেশ্চন হয় ঠিক আছে তাৰ পিছত কৈছে ফাইন্ড দা ডিসটেন্স অফ -3 -6 ফ্ৰম x এক্সিস এতে সোৱা x অক্ষৰ পৰা এটো -3 -6 ৰ দূৰত্ব লাভ লাগে এতে সোৱা তুমি যদি বিন্দুটো বহুৱা তেতিয়া হলে ইফালে x ৰ ভ্যালু আছে তোমাৰ কিমান -3 আৰু তোমাৰ y ৰ ভ্যালু আছে তোমাৰ কিমান -6 তো এটো ইফালে আহিব এটো আহিব
গতিকে বিন্দুটো ক'ত আহিব এই বিন্দুটো ইয়াতে আহিব এইটো হ'ব তোমাৰ -3 আৰু এইটো হ'ব তোমাৰ কি -6 ইয়াতে আহিব x অক্ষৰ পৰা এইটো হৈছে x অক্ষ এইটো x অক্ষ হয়নে x অক্ষৰ পৰা তোৰ দূৰত্ব লাগে তো x অক্ষৰ পৰা এইটো দূৰত্ব এইখিনি এই গোটেইখিনি তোমাৰ কি আহিল এইটো আহিছে তোমাৰ -6 হয়নে এটোৰ आंसर হ'ব কি -6 কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা ডিসটেন্স কেতিয়াও কি নহয় ঋণাত্মক নহয় যেহেতু এত ওয়ার্ড ভ্যালুটো তোমার নেগেটিভ আছে গতিকে নেগেটিভ না হ'ব এটো কি হ'ব পজিটিভ 6 হ'ব মানে 6 आंसर হ'ব এটোর এটো কিন্তু মনত ৰাখিবা আৰু এটা কথা মনত ৰাখিবা এইখিনি কিন্তু 10 তো লাগে যদি x অক্ষৰ পৰা দূৰত্বৰ কথা কয় তেতিয়া হলে তোমাৰ y যেটো কোঅৰ্ডিনেট আছে হেতু হ'ব আৰু যদি y এক্সিসৰ পৰা দূৰত্বৰ কথা কয় তেতিয়া হলে তোমাৰ কি হ'ব x ৰ দূৰত্বটো হ'ব মনত ৰাখিবা আৰু যদি নেগেটিভ থাকে তেতিয়া হলে কিন্তু নেগেটিভ সাইনটো নহব দূৰত্বৰ ক্ষেত্ৰত কাৰণ দূৰত্ব কেতিয়াও কি নহয় নেগেটিভ নহয় তাৰ পিছত কি কৈছে চোৱা এটো ফাইন্ড দা 0 অফ fx 3x এটো 0 ওলাব লাগে অৰ্থাৎ 0 ওলাব লাগে এটা আছে তোমাৰ 3x কি হ'ব 0 অৰ্থাৎ x কি হ'ব 0/3 হয়নে এটো হ'ব তোমাৰ কি आंसर এটো आंसर হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা find the value of √3x² + 2x at x √3 মানে x ৰ ভ্যালু তুমি √3 বহাব লাগে বহাইটো ভ্যালু লাব লাগে সবা এটো কি হ'ব √3 এটো তোমাৰ কি হ'ব ইনটু x ৰ ভ্যালু কিমান আছে এটো √3 কি হ'ব হোল স্কয়ার হ'ব প্লাস 2 ইনটু কি হ'ব √3 এতে ইফালে 6 টো হ'ব √3 ইফালে স্কয়ার আৰু ৰুট ক্যান্সেল গৈ থাকিব কি 3 আৰু ইফালে আহিব প্লাস এটো 2√3 গতিকে ইফালে হল এটো 3√3 প্লাস 2√3 তো 3√3 আৰু 2√3 মিল কি হল 5√3 এটো आंसर হ'ব 5√3 এনেকা ধৰণৰ কোশ্চেন কিন্তু তোমালোকে এমসিকিউ পাবা হাফ ইয়ারলি তো আহিব বহুত ইম্পর্টেন্ট হয় ইভালুয়েট এটো স্যার 25x² - 4 - y² - ডিভাইডেড বাই 9 আছে এটো বহুত ইম্পর্টেন্ট কোশ্চেন হয় এটো লক্ষ্য কৰা এটো তোমাৰ এটো ফর্মুলা টানিব লাগিব a² - b² তো a² - b² মানে কি a - b আৰু তোমাৰ কি আছে a + b এটো ফর্মুলা টানিব লাগিব তেটো আমি কি কৰিম চাবা এই যেটো টার্ম আছে এই টার্মক আমি কি লিখিব পারি এটুক লিখিব পারি আমি 5x / 2 এটো কি হ'ব হোল স্কয়ার হ'ব স্কয়ার 5² কৰিলে 25 হ'ব আৰু 2 স্কয়ার কৰিলে 4 হ'ব আৰু ইফালে তোমাৰ x ক স্কয়ার কৰিলে x² হ'ব বুজি পালা মাইনাস এটো কি লিখিব পারি y/3 কি লিখিব পাৰিম হোল স্কয়ার লিখিব পাৰিম আৰু এটো y² আৰু 3 কি স্কয়ার কৰিলে 9 হ'ব এতিয়া সো a² - b² আহি গল তো a² - b² আহিলে a - b আৰু a + b আহিব অৰ্থাৎ এটো হ'ব 5x - 2 মাইনাস এটো y/3 ইনটু কি হ'ব এটো হ'ব তোমাৰ 5x/2 এটো প্লাস কি হ'ব y/3 এটো आंसर হয় এটো বুজি পালানে তাৰ পিছত চোৱা এটো কি কৈছে ফাইন্ড দা প্ৰডাক্ট অফ এটো তুমি পূৰণ কৰিব লাগে পূৰণফল ওলাব লাগে চোৱা এটো আছে 6√5 ইনটু কি হ'ব 2√5 হ'ব ঠিক আছে তো ইফালে 6 * 2 আহিব ইনটু এটো হ'ব √5 এটো দুটা আছে এটো এটা এটো কি হ'ব হোল স্কয়ার হৈ যাব এটো হ'ব 6 * 12 আৰু স্কয়ার আৰু ৰুট ক্যান্সেল গৈ থাকিব 5 গতিকে এটো কিমান হ'ব 60 এটোৰ आंसर হল 60 বুজি পালানে তো এইকেটা আছিল আমাৰ এমসিকিউ বা শর্ট মার্কৰ যিকেটা কোশ্চেন আছে আৰু তাৰ পিছত চোৱা ইয়াতে যিবোৰ কোশ্চেনছ আছে এই কোশ্চেনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ হাফ ইয়ারলি এক্সামতো লাগিব আৰু তোমালোকৰ যদি হোৱা নাই এক্সাম তেতিয়াহলে তোমালোকে এইবোৰ প্ৰেক্টিস কৰি যাবা বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এটো সব বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এতে চোৱা এই এনেকুৱা ধৰণৰ কোশ্চেন কিন্তু তোমালোকৰ লাগিব আহিব পৰীক্ষাত 100% গ্যাৰান্টি তাৰ পিছত এইটো যে কোশ্চেন আছে এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় আৰু এই যেটো কোশ্চেন আছে এই কোশ্চেনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা এইবোৰ তুমি শর্টকাট নিয়মৰে কেনেদৰে কৰিব পাৰা সেইবোৰ তোমালোকক শিকাম তোমালোকে চিন্তা কৰিব নালাগে আৰু এই কোশ্চেনবোৰটো তোমালোকে 6-7 ৰ পৰা পঢ়ি আহি আছা তাৰ পিছত চোৱা এই যেটো কোশ্চেন আছে এই কোশ্চেনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই কোশ্চেনটো তোমালোকৰ যোৱা বছৰ যেটো ফাইনাল এক্সাম হৈছে সেই এক্সামত কিন্তু বহুত জিলাত আহিছে এই কোশ্চেনটো গতিকে তোমালোকে এটো চাব লাগিব তাৰ পিছত এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় একেবাৰে ইজি হয় ঠিক আছে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা 100% তোমালোকে পাই যাবা তাৰ পিছত এটো ডিভাইড কৰিব লাগে ডিভাইড কৰা বহুত ইজি হয় এটো তোমাৰ ফ্যাক্টৰ হয় নে নাই হেতু তুমি ফাইন্ড আউট কৰিব লাগে তোমালোকৰ ছাত্ৰ-ছাত্ৰী সকল এটো সৰু এটা ভিডিও আছিল তোমালোকে ভিডিওটো শেয়ার কৰা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা কাৰণ 100% তোমালোকে ক্লাস 10 লৈকে 9 তো পাবাই লগতে 10 তো তুমি 100% কমন পাকৈ তুমি সকলো ধৰণৰ নোটস পাই যাবা তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল
আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।